हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर। आज मैं লৈছোঁ আপোনালোকৰ বাবে ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ। এইটো আপোনাৰ ইংৰাজী বিষয়ৰ কুৱেশ্যন পেপাৰ থাকিব। সো কাইন্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এইটো আপোনাৰ ফুলি সলভ কুৱেশ্যন পেপাৰ থাকিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব। এইটো আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ স্প্ৰিংডেল ইংলিছ স্কুলৰ কুৱেশ্যন পেপাৰ হয়, যিনে কি মোৰ এজনী ষ্টুডেণ্ট ভূমিকা দেৱীয়ে মোক দিছে। তেওঁক অশেষ ধন্যবাদ দিছোঁ মই। সো বলক আজি আমি এই সেশনটো আৰম্ভ কৰোঁ। গতিকে এই কুৱেশ্যন পেপাৰটো আপোনাৰ টোটেল 50 মাৰ্কছৰ হয় আৰু টাইম আপোনাৰ 2 আৱাৰ্ছ আছে। ইয়াত আপোনাৰ অনলি টেক্সট বুকৰ কুৱেশ্যন থাকিব, যি আপোনাৰ গ্ৰামাৰ ছেকশ্যন থাকিব সেইটো পৃথককৈ এক্সাম লোৱা হয়। ফাৰ্ষ্ট অফ অল আপোনাৰ MCQ কুৱেশ্যন আছে, যি নেকি আপোনাৰ 10 মাৰ্কছৰ হয়। সো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ এ, ৱেৰ ৱাজ লেঞ্চোজ হাউচ চিটুৱেটেড। সো কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 অৰ্থাৎ টপ অফ এ হিল। মনত ৰাখিব। তেনেদৰে আপোনাৰ কুৱেশ্যন নম্বৰ বিত আছে হাউ মাছ মানি ডিড লেঞ্চো আস্ক ফৰ। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 1 অৰ্থাৎ 100 পেছছ, হয় নহয়। এতিয়া কুৱেশ্যন নম্বৰ চিত আছে আপোনাৰ হাউ ডিড হি ফিল ৱেন কাউণ্টেড দ্য মানি, অৰ্থাৎ যেতিয়া লেঞ্চোৱে মানি কাউণ্ট কৰিছিলে তেতিয়া তাৰ অনুভৱ কেনেকুৱা আছিলে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 4 অৰ্থাৎ এংগ্ৰি। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ ডি লৈ। ইয়াত আমাক সুধিছে যে হোৱাট ডিড হি ফিল ৱেন হি কাউণ্টেড দ্য মানি। সো এতিয়া আপোনাৰ ছেম কুৱেশ্যন দুবাৰ দিছে, গতিকে এনচাৰবোৰ আপোনাৰ পৃথককৈ হ'ব। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 3 অৰ্থাৎ ৰিউড। মনত ৰাখিব। কুৱেশ্যন নম্বৰ ইত আছে আপোনাৰ হোৱাট ইজ এ কাউণ্ট্ৰিজ গ্ৰেটেষ্ট ৱেল্থ, অৰ্থাৎ এখন দেশৰ ডাঙৰ সম্পদ কি হয় বুলি আমাক সুধিছে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 3 অৰ্থাৎ ইটছ পিপল, হয় নহয়। কুৱেশ্যন নম্বৰ এফত আছে আপোনাৰ হোৱাট ডাজ ডেপথ অফ অপাৰেশ্যন ক্ৰিয়েট। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে অপৰেষ্ট, হেডছ অফ কেৰেক্টাৰ, পভাৰ্টি আৰু লেক অফ ফ্ৰীডম। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 3 অৰ্থাৎ হেডছ অফ কেৰেক্টাৰ। কুৱেশ্যন নম্বৰ জিত আছে আপোনাৰ হাউ মেনি ডেপুটি প্ৰেচিডেণ্ট ৱেৰ ইলেক্টেড। এইটো আপোনাৰ লং ৱক টু ফ্ৰীডম চেপ্টাৰৰ পৰা হয়। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2। মনত ৰাখিব। কুৱেশ্যন নম্বৰ এইচত আছে আপোনাৰ ইন উইচ ষ্টেট অফ ইণ্ডিয়া ইজ কুৰ্গ চিটুৱেটেড। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে কৰ্ণাটকা, গোৱা, কেৰেলা আৰু তামিলনাডু। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 1 অৰ্থাৎ কৰ্ণাটকা। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ আই লৈ। ইয়াত দিয়া হৈছে যে ফ্ৰম উইচ ৰিভাৰ ডু কুৰ্গছ গেট ৱাটাৰ, অৰ্থাৎ কুৰ্গী পিপুলসকলে ক'ৰ পৰা পানী পায় বুলি আমাক সুধিছে। সো কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 3 অৰ্থাৎ কাবেৰী। মনত ৰাখিব। কুৱেশ্যন নম্বৰ জেত আছে আপোনাৰ উইচ ৱাজ দ্য ফ্ৰেছ ৱাটাৰ ফিছ টু কুৰ্গ, অৰ্থাৎ কুৰ্গৰ ফ্ৰেছ ৱাটাৰ ফিছৰ নাম কি হয় বুলি আমাক সুধিছে। সো ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ৱেল, শাৰ্ক, মাছাচিৰ আৰু ডলফিন। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো কি হ'ব কাইণ্ডলি আপোনাক জনাব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন 2 অৰ্থাৎ মাছাচিৰ। মনত ৰাখিব। গতিকে এয়া আছিল আপোনাৰ MCQ কুৱেশ্যনছ। এতিয়া আমি আগবাঢ়িছোঁ শ্বৰ্ট কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত আমাক 1 মাৰ্কছ কৰি 10টা কুৱেশ্যন আছে। সো আপোনাৰ কুৱেশ্যন নম্বৰ 8 আছে ৱেৰ ইজ কুৰ্গ। সো ফাৰ্ষ্ট অফ অল আমি চব কুৱেশ্যন চাই ল'ম আৰু লাষ্টত আমি এনচাৰবোৰ কৰি যাম। কুৱেশ্যন নম্বৰ বিত আছে আপোনাৰ হোৱাট ইজ দ্য আদাৰ নেম অফ কুৰ্গ। কুৱেশ্যন নম্বৰ চি নেম দ্য আইলেণ্ড ইন কুৰ্গ। কুৱেশ্যন নম্বৰ ডি হাউ শুড এমেণ্ডা চিট। কুৱেশ্যন নম্বৰ ই হু passes near the water hole. Question number F, how does the tiger scares the people? Question number G, what is the full name of Mr. Mandela? Question number H, what was the national anthem for blacks? Question number I, what does Lencho call the post office employees? Question number J, what did Lencho write on the envelope? গতিকে এইবোৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয়। কাইণ্ডলি আপোনালোকে এইবোৰ কুৱেশ্যন লিখি ল'ব, মুখস্থ কৰি ল'ব। এইবোৰ মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে আমি একেবাৰে লাষ্টত ইয়াৰ এনচাৰবোৰ চাম। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এইটো আপোনাৰ 2 মাৰ্কছ কৰি কিনে 5টা কুৱেশ্যন আছে, অৰ্থাৎ 10 মাৰ্কছৰ হয় কুৱেশ্যনবোৰ। কুৱেশ্যন নম্বৰ এ, হোৱাট হেপেন টু লেঞ্চোজ ফিল্ড আফটাৰ দ্য হেল ষ্টৰ্ম। কুৱেশ্যন নম্বৰ বি, হোৱাট আর দ্য 2 অব্লিগেশ্যনছ ৰিফাৰ টু বাই নেলছন মেণ্ডেলা। কুৱেশ্যন নম্বৰ চি, হোৱাট ডাজ দ্য ৰাইটাৰ সে এবাউট দ্য কুৰ্গ ৰেজিমেণ্ট। কুৱেশ্যন নম্বৰ ডি, ৱেৰ শুড দ্য টাইগাৰ বি স্নাৰ্লিং এৰাউণ্ড এণ্ড হাউ শুড ইট বি টেৰৰাইজিং দ্য ভিলেজাৰ্ছ। Question number E, what could Amanda do if she were a mermaid? Question number 4 আছে আপোনাৰ
ৰাইট ডাউন দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ। আপোনাৰ 1 মাৰ্কছ কৰি কিনে 5টা কুৱেশ্যন আছে, এইটো আপোনালোকে ৱৰ্ড মিনিং লিখিব লাগিব, অৰ্থাৎ শব্দ অৰ্থ। ইয়াত আপোনাৰ ৱৰ্ডবোৰ যেনে ক্ৰেষ্ট, এমিয়েবল, চলিটেৰী, মাৰ্চিয়েল আৰু স্নাৰ্লিং। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব, এইবোৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5লৈ। ইয়াত দিয়া হৈছে যে ৰাইট ডাউন দ্য ৰাইমিং ৱৰ্ডছ অফ দ্য ফলোয়িং, অৰ্থাৎ আমি ৰাইমিং ৱৰ্ড লিখিব লাগিব। ইয়াত আপোনাৰ 5টা কুৱেশ্যন আছে, অৰ্থাৎ 5 মাৰ্কছৰ, যেনে আপোনাৰ কেজ, গ্ৰাছ, ষ্ট্ৰীট, কাৰ্ছ আৰু এজ। চ' গতিকে এইবোৰ খুবেই ইজি হয় নহয়, এইটো পইমৰ পৰা দিছে আমাক। কুৱেশ্যন নম্বৰ 6ত আছে আপোনাৰ ব্ৰিফলি ডেছক্ৰাইব অন ইউৰ অন ৱৰ্ডছ এবাউট কুৰ্গ। এইটো আপোনাৰ 5 মাৰ্কছৰ কুৱেশ্যন হয়, এইটো মাৰ্কিং ভুল আছে। কুৱেশ্যন নম্বৰ 7 ৰাইট ডাউন দ্য চামাৰী অফ দ্য পইম এ টাইগাৰ ইন দ্য জু। এইটো আপোনাৰ ছেম 5 মাৰ্কছৰ কুৱেশ্যন হয়। এতিয়া আমি সকলো কুৱেশ্যনৰ এনচাৰবোৰ চাম। চ' 1 by 1। গতিকে 2 নম্বৰ এৰ আপোনাৰ কুৱেশ্যন আছে ৱেৰ ইজ কুৰ্গ। গতিকে ইয়াৰ আপোনাৰ এনচাৰটো হৈ যাব কুৰ্গ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা লোকেটেড মিডৱে বিটুইন মাইচুৰ এণ্ড মেংগালোৰ। মনত ৰাখিব। তাৰপিছত আপোনাৰ কুৱেশ্যন নম্বৰ বিত আছিলে হোৱাট ইজ দ্য অদাৰ নেম অফ কুৰ্গ। দ্য অদাৰ নেম অফ কুৰ্গ ইজ কোডাগু। মনত ৰাখিব, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ চিত আছে আপোনাৰ নেম দ্য আইলেণ্ড ইন কুৰ্গ, অৰ্থাৎ কুৰ্গত থকা সেই আইলেণ্ডখনৰ নাম কি হয় আমাক সুধিছে। চিত আপোনাৰ এনচাৰটো হৈ যাব নিসৰ্গধামম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ ডিত আছে আপোনাৰ হাউ শুড এমেণ্ডা চিট, অৰ্থাৎ এমেণ্ডাই কেনেকৈ বহিব লাগে বুলি কৈছে। গতিকে কুৱেশ্যন নম্বৰ ডিত আপোনাৰ এনচাৰটো হৈ যাব ষ্ট্ৰেইট। মনত ৰাখিব। চ' কাইণ্ডলি আপোনালোকে সকলো এনচাৰবোৰ লিখি ল'ব। চ' কুৱেশ্যন নম্বৰ ইৰ আপোনাৰ এনচাৰটো হৈ যাব প্লাম ডিয়াৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ এফৰ আপোনাৰ এনচাৰটো হৈ যাব দ্য টাইগাৰ স্কেয়াৰ্ছ দ্য পিপল বাই গ্ৰ'লিং এট দেম এণ্ড শ্বয়িং হিজ টিথ এণ্ড ক্লজ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ যিটো আমাক নেলছন মেণ্ডেলাৰ সম্পূৰ্ণ নাম লিখিব কৈছিলে, চ' সম্পূৰ্ণ নাম হৈ যাব আপোনাৰ নেলছন ৰলিলা মেণ্ডেলা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 আপোনাৰ এনচাৰটো হৈ যাব ডাই ষ্টেম। মনত ৰাখিব, এইটো আপোনাৰ ব্লেকসকলৰ এন্থেম হয় নহয়। কুৱেশ্যন নম্বৰ আই বাঞ্চ অফ ক্ৰুকছ, কাইণ্ডলি আপুনি লিখি ল'ব। কুৱেশ্যন নম্বৰ জে হি ৰড এজ টু গড। মনত ৰাখিব, মানে লেঞ্চই আপোনাৰ এনিমেলৰ লগত কি লিখিছিলে টু গড বুলি হয় নহয়। এতিয়া আপোনাৰ 2 মাৰ্কছ কৰি কিনে কুৱেশ্যন আছে। চ' 3 নম্বৰ এৰ আপোনাৰ এনচাৰটো হৈ যাব দ্য ৰেইন টাৰ্ণ ইন টু হেল ষ্টৰ্ম, দ্য হেইলছ ফেল অন দ্য হাউচ, দ্য গাৰ্ডেন, দ্য হিল চাইড এণ্ড দ্য কৰ্ণফিল্ড, দাছ দে আটাৰলি ডেষ্ট্ৰয়ড লেঞ্চোজ হোল ফিল্ডছ। মনত ৰাখিব। বি নম্বৰ আপোনাৰ এনচাৰটো হৈ যাব এজ পাৰ নেলছন মেণ্ডেলা এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ, দ্য ফাৰ্ষ্ট অব্লিগেশ্যন ইজ টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, ৱাইফ এণ্ড চিলড্ৰেন। সেকেণ্ডলি হি হেজ এন অব্লিগেশ্যন টু হিজ কাউণ্ট্ৰি, পিপল এণ্ড কমিউনিটি। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব, এইটো আপোনাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ চিৰ আপোনাৰ এনচাৰটো হৈ যাব দ্য কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেক'ৰেটেড এণ্ড ব্ৰেভ ৰেজিমেণ্ট ইন দ্য ইণ্ডিয়ান আৰ্মি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ ডিৰ আপোনাৰ এনচাৰটো হৈ যাব হি শুড বি অন দ্য এজ অফ দ্য জংগল স্নাৰ্লিং এৰাউণ্ড হাউচেছ এণ্ড টেৰৰাইজিং ভিলেজেছ বাই গ্ৰ'লিং এট দেম এণ্ড শ্বয়িং হিজ টিথ এণ্ড ক্লজ। মনত ৰাখিব। ইৰ আপোনাৰ এনচাৰটো হৈ যাব ইফ আমাণ্ডা ৱেৰ এ মাৰমেইড দেন চি উড ড্ৰিফ্ট slowly on a languid emerald sea. She would be the sole inhabitant of the relaxed green sea and would move slowly on it. এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4লৈ। ইয়াত আমাক ৱৰ্ড মিনিং লিখিব কৈছিলে, যেনে আপোনাৰ ক্ৰেষ্ট, এইটো হ'ল আপোনাৰ টপ অফ এ হিল, এমিয়েবল, ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট, চলিটেৰী, কম্পেনিয়নলেছ অৰ এলন, মাৰ্চিয়েল, হেভিং টু ডু উইথ ৱাৰ এণ্ড স্নাৰ্লিং মানে হ'ল আপোনাৰ ৱাৰ্নিং চাউণ্ড অৰ মেক্স এণ্ড এংগ্ৰি। মনত ৰাখিব, এইবোৰ আপোনাৰ ৱৰ্ড মিনিং হয়। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি ল'ব। এতিয়া 5 নম্বৰ যি আপোনাৰ কুৱেশ্যন আছে অৰ্থাৎ ৰাইমিং ৱৰ্ড, সেইটো আপোনালোকে নিজে কৰি ল'ব পইমৰ পৰা। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত আমাক দিছে যে আউটলাইন অন কুৰ্গ। চ' এইটো আপোনাৰ 5 মাৰ্কছৰ কুৱেশ্যন আছিলে। চ' এইটো আপোনালোকে নিজৰ মতে আপোনালোকে লিখিব পাৰিব। যেনে আপোনাৰ মই লিখিছোঁ ইয়াত কুৰ্গ ইজ ইন দ্য মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কোষ্টেল টাউন অফ মাংগালোৰ ইন দ্য ষ্টেট অফ কৰ্ণাটকা। পেৰাগ্ৰাফ চেঞ্জ কৰি ল'ব। Kurg is a story describing the Kurg or Kodagu, the smallest district of Karnataka. The author describes Kurg as a heavenly place that lies between Mangalore and Mysore. It is certainly God's abode as it has evergreen forest, spices and coffee plantation.
আপোনালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি ল'ব। ইট অলছ' অফাৰ্ছ ছাম স্পৰ্টছ টু টুৰিষ্ট ছাচ এজ ৰিভাৰ ৰেফটিং, কেনয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিংছ। আপোনালোকে আৰু এনিমেলছ এড কৰিব পাৰে। চ' মই ইমান লিখিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7লৈ। এইটো আমাৰ আজি ছেশ্যনৰ এই পেপাৰৰ আপোনাৰ লাষ্ট কুৱেশ্যন হয়। ইয়াত আমাক দিছে যে ছামাৰী অফ এ টাইগাৰ ইন দ্য জু। এইটো পইমৰ আমি ছামাৰী লিখিব লাগিব। গতিকে এইটো আপোনালোকে নিজৰ ইচ্ছামতে লিখিব পাৰে, যেনেকৈ আপোনালোকে মুখস্থ কৰিছে। চ' ইয়াত মই থুলমূলকৈ দিছোঁ যেনে ইন দিছ পইম এ টাইগাৰ ইন দ্য জু দ্য পইট লেচি নৰিছ ট্ৰাইজ টু depict the poor conditions of a caged tiger. He contrasts and compares the life of a caged tiger with a tiger living in natural habitat like a jungle. Through the poem, the poet tries to convey that wild animals should be allowed to living beings and not just by human beings. The life of captivity breeds rage, intolerance and stress. মনত ৰাখিব। চ' এয়া আছিল আজি ছেশ্যনৰ ইম্পৰ্টেণ্ট ভিডিঅ'। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। আৰু কাইণ্ডলি আপোনালোকে আৰু যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে এটা সুখৰ খবৰ। যিসকল আপোনাৰ ক্লাছ 10ৰ ষ্টুডেণ্ট আছে, যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে, তেওঁলোকৰ বাবে এটা সুখৰ খবৰ যে মই যোৱাকালিৰ পৰা মক টেষ্ট প্ৰিপেৰেশ্যন এটা গ্ৰুপ আৰম্ভ কৰিছোঁ। এইটো ফ্ৰী অফ কষ্ট হয়। চ' যদি আপোনালোকে ইচ্ছা কৰে জইন হ'বলৈ দেন কাইণ্ডলি আপোনালোকে সেই গ্ৰুপত জইন হ'ব। কিন্তু মই অনুৰোধ কৰোঁ আপোনালোকক যে কাইণ্ডলি আপোনালোকে স্পেম নকৰিব আৰু আপোনালোকে লাগতিয়াল বস্তুৱে সুধিব। আৰু আমাৰ এই যি আপোনাৰ গ্ৰুপ থাকিব সেইটো ৰাতি 8টাৰ পৰা 9টালৈকে মানে আমি ডিছকাশ্যন কৰিম MCQ কুৱেশ্যনছ, অনলি MCQ। তাত আমি ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ MCQ ডিছকাছ কৰিম। চ' কাইণ্ডলি আপোনালোকে জইন হ'ব পাৰিব। মই তাৰ আপোনাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। চ' থেংক ইউ ছ' মাছ।